আমাৰ এই মাধৱদেৱ ঘৰ এইবাৰ 47তম নহয় জানো আমাৰ অহা সোণালী জয়ন্তীৰ আগবাঢ়িছোঁ নহয় জানো আপোনাৰ উপস্থিতি আমাক এই অনুষ্ঠানৰ সুস্থক বৃদ্ধি কৰিলে 47 বছৰ আগত ডেকা আছিলোঁ বদমাছ আছিলোঁ তৰু বাইদেউ বহি আছে সন্মুখত এই আমাৰ ইয়াত আছে পাঠকাতিত বহুত স্মৃতি আছে নহয় বহুত স্মৃতি ল'ৰালিৰ বহুত স্মৃতি মোৰ পাঠকাতিৰ সৈতে জড়িত মোৰ শৈশৱ ঠিক নহয় কৈশোৰ মোৰ পাঠকাতিৰ লগত এনেকুৱা মই দুটা কথা কৈছোঁ ইয়াত সুশীল আৰু বিমল স্বৰ্গগামী হ'ল সুশীলতৰ প্ৰকাণ্ড খেতি মানে শাৰী শাৰী ফুলকবি বন্ধাকবি আলু তৰু বাইদেউৰো আছিলে আলু খেতি সেইটো পিছত কম এই ইহঁতৰ কি হয় খেলাৰ সময় হয় তো এই গোটেইবোৰ যদি সিহঁতে অকলে কৰি থৈ গুচি যাব লাগে তেতিয়াহ'লে বহুত সময় লাগে আমি চব আহি যাওঁ ঋষি প্ৰদীপ নিশিত চব ভূপেন মন্টু চব এতিয়া মন্টু আগৰতলাত ভাল ডাক্তৰ অতি নামী ডাক্তৰ অল ইণ্ডিয়াত সি ফেমাছ হৈ গ'ল আমি চব আহি এইবোৰ গুচাই দিওঁ দনা গুচাই দিওঁ আমি চব দনাবোৰ গুচাই দিওঁ আৰু তাৰপিছত আমি বিভিন্ন খেল খেলোঁ আৰু মুকুট আৰু মই বহু বছৰ অপেনিং বলাৰ আছিলোঁ হাউলি ক্ৰীড়া সন্থাৰ এফালৰ পৰা সি বল কৰে এফালৰ পৰা মই বল কৰোঁ আৰু বহুত সময়ত আমি অপেনিঙো কৰিছোঁ আৰু মোৰ লগত গৌতম চৌধুৰী বহু বছৰ অপেনিং কৰিছে গতিকে শৈশৱৰ বহুত স্মৃতি আছে প্ৰতি ঘৰ মানুহৰ ঘৰলৈ যোৱাৰ অভ্যাস আছিলে এটা সময়ত মানে কৈশোৰ কালত তো সামৰিছোঁ এটা ঘটনাৰে তৰু বাইদেউ কি ইমান বদমাচি কৰা কথা ক'লে মোৰ কথা পিছত কোনেও নুশুনিব সুশীলৰ ঘৰত গৈ আমি কওঁ যে আমাৰ আজি খানা আছে সুশীল নাথাকে তেতিয়া আমাৰ লগত সুশীলে গম নাপায় তো সুশীলৰ ঘৰত গৈ কওঁ সুশীল আজি ভাত নাখায় আমাৰ লগত খানা খাব তো সুশীলৰ ভাত নবহায় যেতিয়া গুচি আহি ঘৰত ভাত নাই সুশীলৰ তো সেইটো আমাৰ এটা আমোদ আছিল তেনেকুৱা বহুতৰ লগত আমি ইয়াত কৰিছোঁ পিছত আমাৰ বিশ্বাস নকৰা হ'ল আৰু ক'লেও সুধি ভাত ভাতে ৰান্ধি থৈ দিয়ে তো তৰু বাইদেউহঁতৰ এবাৰ হেৰি আছিলে আলু খেতি আছিলে তো মই ঋষি সুশীলো জড়িত বিমলো তেতিয়া আছিলে ভূপেন মন্টু আমি গোটেইকেইজন আহি ৰাতি আলু চুৰ কৰিলোঁ আলু চুৰ কৰি আমি ধুনীয়াকৈ আলু পুৰি খালোঁ সিদিনাখন আবেলি তৰু বাইদেৱে আমাক চাহ খাব মাতিলে আমি চাহ খাব গ'লোঁ আমি ভাল তৰু বাইদেউৰ লগত ভাল আমাক ভোগালী বিহুৰ চাহ খাব মাতিছে গতিকে আমি চাহ খাব গ'লোঁ তৰু বাইদেৱে ধুনীয়াকৈ চাহ দিছে আৰু আলু ভাজি দিছে ধুনীয়াকৈ আলু ভাজি দিছে আলু ভাজি খাইছোঁ খোৱাৰ পিছত তৰু বাইদেৱে কৈছে যে তোমালোকক আৰু বেছিকৈ আলু ভাজি দিব পাৰিলেও হয় কিন্তু কালি ৰাতি কেইটামান ল'ৰাই আমাৰ বহুত আলু চুৰ কৰি লৈ গ'ল আৰু গোটেইকেইটা ল'ৰা ভদ্ৰঘৰৰ ল'ৰা ঋষিয়ে মোৰ ওচৰত ঋষি বহি আছিল ঋষিয়ে এনেকৈ দি ক'লে খা আলু ভাজি নহয় আঙঠা খা আঙঠা সেই আলু বোধহয় বহুত দিনলৈ হজমে হোৱা নাছিল তো এনেকুৱা মধুৰ স্মৃতি বহুত আছে গতিকে সেই স্মৃতিৰে এনেকৈ ৰঙিয়াল হৈ চলিলোঁ মই আজি হাউলিগড়ত বহুত কথা কৈ আহিছোঁ মই ইয়াত থুলমূলকৈ এটা কথা কৈ যাম মাত্ৰ হাউলিত নৱজাগৰণ আনিবৰ সময় হৈছে কেনেকৈ নৱজাগৰণ আনিম এই বিষয়ে আমি আজি নকওঁ মই হাউলিগড়ত কৈছোঁ কেনেকৈ নৱজাগৰণ আনিম আমি সেই কথাটো পিছত আলোচনা কৰিম পুনৰ পাঠকাতি আৰু এই অঞ্চলৰ সমূহ ৰাইজলৈ মই বিহুৱা ভোগালী বিহুৰ বিহুৱা ওলগ জনাই সেৱা জনাই মোৰ বক্তব্য সামৰিছোঁ আপোনাৰ যি নৱজাগৰণৰ প্ৰচেষ্টা
আমাৰ এই পাঠক-হাতী বাকী ৰাইজে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব আমাৰ সেইটোৱে কামনা। পাঠক-হাতীটো মোৰ দ্বিতীয় ঘৰ। দ্বিতীয় ঘৰখনেই যদি সমৰ্থন নকৰে কেনেকৈ হ'ব? আমি আছোঁ হেমেন দা, ঠিক আছে। আপুনি আগবাঢ়ক। আপোনাৰ পিছে পিছে নহয়, আপোনাৰ সহযোগী হৈ আমি আগবাঢ়িম, নহয় জানো? ধন্যবাদ। ধন্যবাদ জনাইছোঁ হেমেন দাক আমাৰ ইয়াত অকণমান সময় দিয়াৰ বাবে।